পৰৱৰ্তীকালি আমি তেওঁলোকৰ নৃত্য পৰিৱেশন কৰিবৰ বাবে আমি হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে। আৰু আজি আহিছোঁ আমি ভজুত এয়া পতা হৈছে টাই আহোমৰ অধিৱেশন। সেয়েহে আমি টাই আহোমৰ অধিৱেশন চাবলৈ বুলি আহিলোঁ। আৰু যিহেতু মানুহজনেও লগ ধৰিলে আৰু এইফালে মই কিন্তু টাই আহোমৰ অধিৱেশন আগতে অহা নাই আৰু এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ভালেই লাগিছে বাৰু আহি। এয়া আমি গেটৰ মুখত পাইছোঁহি। এয়া আমি আহি আছোঁ আৰু যিহেতু ডাঙৰকৈ পতা হৈছে আৰু বহুত মানুহো হৈছে। এইফালে গেটখন বৰ ধুনীয়াকৈ সজাইছে, দেখিছেনে বাৰু? এয়া মানুহজন, আৰু মোৰ মানুহজন কিন্তু আহোমেই দেই, মইহে কছাৰী, মই আহোম নহয়। আৰু এতিয়া আহোমেই হ'লোহি আৰু যেতিয়া মানুহজনৰ লগত আহিলোঁ, যিহেতু মানুহজন আহোম। আৰু এইফালে প্ৰথমতে আহি এইফালে আমি সোমাইছোঁ। ইয়াত আমি প্ৰথমতে আহি সোমালোঁ গেটৰ মুখেদি আহি। এইফালে সজাই থোৱা আছে, কিবাকিবি সজাই থোৱা আছে। এইফালে আকৌ আই লাভ টাইপা বুলি সজাই থোৱা আছে আৰু ধুনীয়াকৈ লিখি দিয়া আছে। তাৰ কাষতে আকৌ তাঁতশাল এখন আছে দেই, তাঁতশাল এখন। এইফালে আকৌ আগৰ ৰজাদিনীয়া এনেকৈ সজাইছে আৰু ভাল লাগিছে। এইফালে আৰু আমাৰ বেটী একদম তাই খুব ভাল পাইছে ঘূৰিবলৈ পায় আৰু, কিন্তু ঠাণ্ডা বহুত আকৌ দেই। আৰু এনেকৈ ধুনীয়াকৈ সজাইছে। এইফালে এই যে আই লাভ বুলি লিখা আছে যে, সেই তাঁতশাল এখন আছে, তাঁতশাল এখন আছে, ধুনীয়াকৈ সজাই থৈ দিছে। আৰু আমি লগতে এইফালে এনেকৈ ফটো মাৰিম বুলি গৈছোঁ, কিন্তু বেটীয়ে ফটো মাৰিবলৈ নিদিয়ে। এনেকুৱা গতি হৈছে আৰু আমাৰ। তাই যিহে উৎপাত, ইফালে সিফালে খোজকাঢ়িব লাগে। সেয়া দেখিছেনে তাইক? একদম তাইক নিদিয়ে আৰু ফটো মাৰিবলৈ। পাছত গ'লগৈ আৰু বাপেকটোৱে ইফালে সিফালে যাব লাগে আৰু শান্তি দিয়া নাই আৰু। তাৰপৰা এইফালে যে এইডোখৰ ধুনীয়াকৈ সজাই থৈ দিছে, একদম বাঁহৰ বাদ্যযন্ত্ৰ, যিহেতু বাঁহৰ জাপি আৰু এনেকৈ জাকৈ, খালৈ আৰু জুলুকি এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে আৰু বহুত ভাল লাগিছে দেখি। এইফালে জুলুকি থৈ দিছে, ধুনীয়া লাগিছে। আৰু ফটো মৰা কিন্তু মানুহ বহুত দেই। আৰু এনেকৈ যদি কোনোবাই ধুনীয়াকৈ সজাই থৈ দিয়ে, কাৰণো বাৰু ফটো মাৰিবলৈ মন নাযাব? নিশ্চয় মাৰিবলৈ মন যাব, হয়নে বাৰু? আৰু এইফালে আমাৰ বেটী ইফালে সিফালে গৈ মুঠতে তাই খুব ফুৰিছে। আৰু ইয়াতে থৈছে কিতাপ, গ্ৰন্থ। ইয়াতে থৈ দিছে কিতাপ, ধুনীয়াকৈ সজাই থৈছে কিতাপখিনি আৰু দেখি ভাল লাগিছে। এইফালে কিবা লিখা আছে, এয়া ধুনীয়াকৈ লিখি থৈ দিছে আৰু ধুনীয়াকৈ এনেকৈ থৈ দিছে আৰু ভাল লাগিছে। যিহেতু এনেকৈ আমি ফুৰিছোঁ। এইফালে আকৌ আমাৰ ইয়াত এইফালে মৈদাম সজাই থৈ দিছে। সেয়া ধুনীয়াকৈ মৈদাম সজাই থৈ দিছে। এনেকৈ মৈদামত যিহেতু এইফালে চাকি জ্বলাইছে আৰু কিবা পূজা কৰা হৈছিল চাগে, মই বাৰু ইমান নাজানো। চাকি জ্বলোৱা দেখিছোঁ, সেইটো কাৰণে কৈছোঁ। আৰু ধুনীয়াকৈ মৈদাম এনেকৈ সজাই থৈ দিছে, চৰাইদেউ মৈদাম দৰে ধুনীয়াকৈ এনেকৈ সজাই থৈছে আৰু ভাল লাগিছে। আৰু এইটো অৰিজিনেল হয় নে কি নে মৈদামটো মই ইমান গম নাপালোঁ দেই, নে এনেকৈ সজাবলৈ কৰিছে নেকি নে কি মই গম নাপালোঁ বাৰু। তথাপিতো আপোনালোকক দেখুৱালোঁ আৰু আমি সেইখিনিৰ পৰা আকৌ বেলেগ এডোখৰলৈকে আহিছোঁ। আৰু কিমান যে দোকান দিয়া নাই, আপোনালোকক দেখুৱামহে আৰু দেই। ভিডিঅ'টো শেষলৈকে চাই যাব দেই, একদম ধুনীয়াকৈ। আৰু আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই ক'ব দেই। আৰু কোনে কোনে এইখন মিটিঙলৈ গৈছিলে ক'বচোন। যোনবিলাকে মোৰ ভিডিঅ' চাই কমেণ্ট কৰি জনাব। আৰু এইফালে আহি গ'ল মেলা, মেলাত এইফালে সৰু ল'ৰা ছোৱালীয়ে যিহেতু খেলে যে, সেই খেলনা এইবোৰ এইফালে খেলিবলৈ ধুনীয়াকৈ মেলা দি দিয়া আছে। এইফালে খেলনা। আৰু ইয়ালৈ আহিলোঁ আমি অকণমান। আমাৰ বেটীয়ে বাৰু খেলিব নোৱাৰে, তথাপিতো এনেই অকণমান দেখুৱাইছোঁহি আৰু আপোনালোককে ভিডিঅ'ত। আৰু যিহেতু সৰু হৈ আছে যে, তাই সেইকাৰণে খেলিব নোৱাৰে। অকণমান ভিডিঅ' কৰিবলৈকে গ'লোঁ আৰু সেইখিনিলৈ। আৰু ভাল লাগিলে, যিহেতু সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছিলে। আৰু এনেকৈ এইখনত তাই উঠিম বুলি কৈছে, সেইকাৰণে এয়া
উঠিবলৈ আমনি কৰি আছিলে, সেইকাৰণে বাপেকে মানে উঠাই দিবলৈ লৈছে আৰু। কিন্তু উঠিলেহে তাই ভালকৈ খেলিবলৈ মানে তাই মানে নামিবলৈহে তাই কান্দন দিলে আৰু, যিটো কান্দিলে নামিব লাগে সেইকাৰণে বাপেকে আকৌ তাইক মানে নমাই দিলে আৰু, যিহেতু আৰু সৰু হৈ আছে যিহেতু ভয়ো কৰে চাগে। এইফালে তাইক কিন্তু উঠাই দিছে, ইয়াত তাই ঘূৰিছে, এইফালে খুব চাইছে আৰু এইজনী আমাৰ বেটী, এইজনী এনেকৈ ঘূৰিছে আৰু। তাৰপৰা তাই বেছি দেৰি নুঠিলে, মানে বেয়া পালে চাগে আৰু ভয় লাগিলে নেকি, সেইটো কাৰণে চিঞৰিলে আৰু বাপেকে, সেইকাৰণে নমাই দিলেগৈ আৰু। এইফালে ধুনীয়াকৈ এনেকৈ মেলা বহিছে, এইবোৰ খেলনা সৰু ল'ৰা ছোৱালীবিলাক। আৰু এই মিটিঙত কিন্তু মিটিঙলৈ গ'লে বুলি ক'লে পইচাহে আৰু কথা দেই, পইচা কিন্তু হাতত সৰহকৈ লৈ যাব লাগিব আৰু, নহ'লে ইটো লওঁ সিটো লওঁ কেনেকুৱা লাগে আৰু। পিছে মই কিন্তু ইমানকৈ একো ল'বলৈ নহ'ল আৰু, মানে দেখুৱাইছেগৈ আৰু এনেকৈ যে ইমানকৈ ডাঙৰকৈ পাতিছে বুলি নাজানো যিহেতু। গ'লোঁ আৰু এইয়া নামি আহিলে তাই মানে উঠিবলৈ মন নাই সেইটো কাৰণে, আৰু ভয় খালে নেকি সেইটো কাৰণে নামি আহিলে আৰু। বাপেকক নমাই দিবলৈ ক'লে, চিঞৰিছে যিহেতু। তাৰপৰা নমাই দিলে আৰু এওঁক পইচা দি আমি আকৌ এফাললৈ যাওঁগৈ বুলি ওলাই গৈছোঁ আৰু আপোনালোককতো দেখুৱাই নাই, মেইন জেগালৈ গৈ আছোঁ ব'লক, ইয়াতো দেখুৱামগৈ, য'ত মানে প্ৰগ্ৰেম পতা হৈছে, য'ত এতিয়া সেই নৃত্য দল মানে নৃত্য কৰি থকা হৈছে, দলীয় নৃত্য কৰা হৈছে, সেয়ালৈ আপোনালোকক দেখুৱামগৈ ব'লক তেতিয়া। আৰু এইফালে আমি যাবলৈ লৈছোঁ। সঁচাকৈ এনেকৈ মানে কেতিয়াবা মিটিং বা অধিৱেশন এনেকৈ কিবা পাতিলে ওচৰতে যাওঁ লাগে যিহেতু, আৰু সেইটো কাৰণে ওলালোঁ আৰু গ'লোঁ আৰু ভাল লাগিল, যিহেতু মনটোকে ভাল লাগে এনেকৈ কিবা এটা চাবলৈ পালে। আৰু মানুহজনে লৈ গ'ল যিহেতু। এইফালে এইটো হ'ল আৰু ইয়াতে পতা হৈছে, ইয়াত হৈ আছে এতিয়া। মানে আমি যেতিয়াই এইডোখৰলৈ গৈছিলোঁ, এইডোখৰলৈ এতিয়া আহিছোঁ ন, এইডোখৰত এতিয়া হৈ আছে দলীয় নৃত্য, মানে নাচ গান হৈ আছে আৰু নাচিছে, আৰু সৰু ল'ৰা ছোৱালীবিলাকে নাচিছে, ভাল লাগিছে দেখি। এইফালে মই আপোনালোকক দেখুৱাই দিছোঁ ওচৰৰ পৰা, সেয়া দলীয় নৃত্য কৰি আছে, নাচিছে ধুনীয়াকৈ। তাই একদম সাজ পোছাক ধুনীয়াকৈ পিন্ধি ধুনীয়াকৈ নাচিছে এয়া। আৰু মই যিহেতু টাইমৰ ইমান নাজানো, যিহেতু ইমান অভিজ্ঞতা নাই, তথাপিতো আপোনালোকক দেখুৱাইছোঁ আৰু। এইফালে দলীয় নৃত্য কৰি আছে আৰু তাৰপৰা এইফালে আমাৰ আকৌ দৰ্শক মণ্ডলী দেখুৱাই দিছোঁ আপোনালোকক, দৰ্শক মণ্ডলীসকলক। এইয়া ধুনীয়াকৈ নাচি আছে আৰু অলপমান চালোঁ আৰু, যিহেতু আৰু ঠাণ্ডাও পৰিছিলে, এয়া অকণমান চাই মেলি অকণমান ইফালে আকৌ ঘূৰিলোঁ আৰু অলপ। এইয়া একদম মুঠতে গাড়ী ক'বই নালাগে, ইফালে গাড়ী সিফালে গাড়ী, আৰু যিহেতু একদম ভজু তিনিআলিৰ পৰা গাড়ী লাইন লাগি আছিলে দেই, মুঠতে মানুহ বহুত হৈছিলে। কিন্তু এইফালে আকৌ এয়া মণিহাৰী দোকানলৈ, এইফালে আমাৰ খুৰী আৰু খুৰীৰ ভনীয়েক এয়া মাহী, এয়া খুৰীয়ে চাই আছে চেণ্ট খাৰু কিবাকিবি এনেকৈ লৈছে আৰু সিহঁতি কিবাকিবি। মই কিন্তু এয়া নল'লোঁ দেই, মাত্ৰ মই অকল বেগ এটাহে ল'লোঁ আৰু বেগ এটা লৈ আহি দিলোঁ আৰু ঘৰলৈ বুলি। আৰু আমাৰ বেটীয়ে অকণমান কিবা বেলুন চেলুন ল'লে আৰু। সেইফালে দোকানবোৰ মানে ইমান ভাল লাগিছে দেখি, চাওকচোন। ইয়াত একদম বোৱা কাপোৰ, মিচিং মানুহে বোৱা, মিচিং মানুহে বোৱা, আৰু এইফালে টাইহোম ফালৰ টাইহোমৰ ড্ৰেছ, এইফালে নেগেৰা, ঢোল, জাপি সকলোখিনি মানে এইফালে এনেকৈ দোকান দিছে আৰু বহুত ভাল লাগিছে। এইফালে আকৌ কাপোৰৰ দোকান, একদম চুৱেটাৰৰ পৰা ঠাণ্ডাৰ বস্তুৰ পৰা গৰমৰ বস্তুলৈকে চব আছে ইয়াত, আৰু বহুত ভাল লাগিছে। আৰু সঁচাকৈয়ে দেই, ইমান ধুনীয়াকৈ পাতিছে নহয়, ভাল লাগিছে মানে দেখি। সেইফালে এনেকৈ জাপি, ঢোল এনেকৈ ওলমাই থৈছে, আৰু এইফালে হৈছে যোৰ কাপোৰ, মিচিং মানুহে বোৱা যোৰ কাপোৰ উলিয়াই থৈছে। এইফালে ধুনীয়া লাগিছে। আৰু এইফালে আকৌ আমাৰ বেটীয়ে উৎপাত কৰি আছে, ইফালে সিফালে যাওঁ বুলি। আৰু কি চাওঁ কি নাচাওঁকৈ এনেকৈ অকণমান ঘূৰিছোঁ আৰু। তাৰপৰা এইফালে দেখিছেনে, চিনি পাইছেনে, এয়া হৈছে ঠগা, আৰু লগতে মাকো
আৰু সকলোখিনি আছে আৰু ইয়াত এইবোৰ বস্তু কেতিয়াবা দেখা পোৱাই নাযায় আজিকালি প্ৰায় দেখা পাবলৈ প্ৰায় কমেই দেখি পাবলৈ মানে প্ৰায় কম এনেকৈ মিটিং চিটিং পাতিলেহে ওলাই আৰু দেখি পোৱা যায় ইফালে ঠগা আছিলে মাকো একদম ভাল লাগিলে দেখি সেইকাৰণে আপোনালোককো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ সেইটো দেখুৱাই দিলোঁ তাৰপৰা আকৌ এনেকৈ আৰু অলপ ঘূৰিলোঁ আৰু তাৰপৰা কি কৰোঁ কি নকৰোঁ অকণমান দেৰি সেনেকৈয়ে মানে ইফালে সিফালে ঘূৰি চাই মেলি ঘৰলৈ যাম বুলি কৈছোঁ আৰু যিহেতু ঠাণ্ডাও পৰিছে এয়া আমাৰ দাদা মানে মোৰ বৰজনা হয় দেই দাদা লগতে গৈছিলে পেহীহঁতৰ মানে আমাৰ লগতে গৈছিলে যিহেতু এয়া আহি আছে আৰু আমি মানে সেইফালৰ পৰা আহি দিলোঁ ঘৰলৈ যাওঁ বুলি ওলাই আৰু কিবা এটা খাব লাগিব খাই মেলি আৰু ঘৰলৈ যাবগৈ লাগিব আৰু যিহেতু ইমান ঠাণ্ডাও পৰিছে আৰু কুঁৱলীও কিন্তু বহুত পৰিছে দেই আৰু ইমান ঠাণ্ডাত সৰু ল'ৰা ছোৱালী লৈ যোৱা কথাহে নহয় তথাপিতো গৈছোঁ আৰু চাওঁ লাগে যিহেতু এইফালে মই এনেকৈ আমি আহি আছোঁ আৰু যিহেতু ঘৰলৈ যাম আৰু কিবা এটা খাই ল'ম আৰু এয়া খুৰীহঁতো ওলালে এইফালে খুৰীহঁতে আগত গৈ আছে আৰু মই এনেকৈ পাছত গৈ আছোঁ ইফালে লগত মাহী গৈ আছে খুৰী ভনীয়েক এয়া আমি ৰাস্তালৈ ওলাইছোঁ আৰু যাবগৈ লাগিব যিহেতু আৰু কোনে কোনে বাৰু গৈছিলে কমেণ্ট কৰি জনাবচোন দেই আৰু ভাল লাগিল যিহেতু গৈ সেয়ালৈ আজিও আছে আজি প্ৰগ্ৰেম আছে আজি কোনোবা ছিংগাৰ আহিব বুলি কোৱা শুনিছোঁ আৰু লগতে আমাৰ আশ্চৰ্য দা আহিব কিন্তু আজি নাযাওঁ আৰু যিহেতু ঠাণ্ডা আৰু প্ৰগ্ৰেম আগতে বাৰু চাইছোঁ এতিয়া ল'ৰা ছোৱালীৰ লগত ইমানকৈ চাবও নোৱাৰি এদিনেই গৈছোঁ আৰু যিহেতু এদিনেই যাবলৈ পাইছোঁ তাতে বহুত এফালে আমি কিবাকিবি খাই লৈছোঁ এয়া খুৰীহঁতে খাই লৈছে আৰু কিবাকিবি ব্ৰেড চপ মটৰ এনেকৈ কিবাকিবি খাইছোঁ আৰু এনেকৈ খাই মেলি আৰু ঘৰলৈ আহিবলৈ ল'লোঁ এইফালে খাই লৈছোঁ ইমানকৈ খাইছনে বুলিহে কৈছে আৰু দেই ফাইনেলি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব ব্লগটো যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আকৌ এটা নেক্সট ভিডিঅ' লগ পাইছোঁ আজিলৈ বাই বাই